হেল্ল' এভৰিৱান, আপোনালোকে স্ক্ৰীণত দেখা পাইছে বিটকইনৰ প্ৰাইচ এতিয়া চলি আছে 1,03,382 USD। আৰু মই আজি এসপ্তাহ আগতে কৈছিলোঁ যে বিটকইন আপ ট্ৰেণ্ডত যোৱা কনফাৰ্ম। আৰু যদিও ছিগনেল ইয়াত ডিটেক্ট হৈছিলে 4 আৱাৰ্ছত, ইয়াত মই 1 আৱাৰ চাৰ্ট লৈছোঁ, ইচিমকো ডিটেকশ্যন আহিছে 1 আৱাৰত। আৰু মই 4 আৱাৰ্ছৰ ছিগনেল ডিটেক্ট কৰিছিলোঁ, ইয়াত চলি আছে 4 আৱাৰ্ছৰ ছিগনেল। ইয়াত 4 আৱাৰ্ছৰ ছিগনেল ডিটেক্ট কৰিছিলোঁ। আৰু 4 আৱাৰ্ছৰ লগত 1 আৱাৰ বা মাল্টি টাইম ফ্ৰেম স্কেনিং ছিষ্টেমত মই গোটেই বস্তুটো কনফাৰ্ম কৰিছিলোঁ যে আপ ট্ৰেণ্ডত যোৱাটো বিটকইন কনফাৰ্ম। আৰু ইয়াৰ উপৰিও মই যদি 1 আৱাৰ চাৰ্ট চাওঁ, ইচিমকো ক্লাউডৰ ক্ৰছিঙৰ লগত টানকেনছেন আৰু কিজনছেন ক্ৰছিঙৰ বেছ লাইন আৰু কনভাৰ্জন লাইন ক্ৰছিঙৰ যিটো এটা আল্টিমেট ফৰ্মুলা ডিটেকশ্যন মই দেখা পাইছোঁ 1 আৱাৰত। গতিকে মাৰ্কেট কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে, ইয়াত মই দেখা পাইছোঁ এইটো। গতিকে মাৰ্কেট কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে। আৰু 1,03,345 USD ইণ্টাৰনেশ্যনেল মাৰ্কেটত। আৰু একচুৱেলি ইয়াত মই ইচিমকোৰ লগত কম্বাইন কৰিছোঁ, ফ্ৰেক্টেল লগোৱা আছে, পেৰাবলিক্সৰ লগোৱা আছে ইচিমকোৰ লগত। আৰু মই ইয়াত লিডিং ইণ্ডিকেটৰ মই গুচাই দিছোঁ ইয়াত বাৰু, কাৰণ এণ্ট্ৰি কৰিবৰ কাৰণে আমি এইকেইটা ইণ্ডিকেটৰ আছে কাফি। আমি ইয়াত স্কেনিং ছিষ্টেমটো যেতিয়া লগাওঁ, ইচিমকোৰ লগত এটা বা দুটা ইণ্ডিকেটৰ থাকিলেই ইয়াত ট্ৰেণ্ড কনফাৰ্মেশ্যন হৈ যায়। আৰু বিটকইন কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ থাকিব। আৰু এতিয়া আমি দেখা পাইছোঁ ইণ্ডিয়ান মাৰ্কেট ডাউন ট্ৰেণ্ডৰ ফালে আহিছে। যদি ইণ্ডিয়ান মাৰ্কেট ডাউন ট্ৰেণ্ডৰ ফালে আহে, বিটকইন কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত যাব। কিন্তু এতিয়া ইয়াত ছিগনেল ডিটেক্ট হোৱা নাই। আজি 4 আৱাৰ্ছৰ ছিগনেলে হওক, 1 আৱাৰৰ ছিগনেল হওক, 1 আৱাৰ্ছ বা আপোনাৰ এইটো মই 1 ডে লৈছোঁ, ইয়াত 1 উইকত ইয়াত মাৰ্কেট অলৰেডি আপ ট্ৰেণ্ডতে আছে। ইয়াত ক্ৰছিং ডিটেক্ট হৈছে, মাৰ্কেট লাহে লাহে ওপৰত গৈ থাকিব বিটকইন। আৰু বিটকইনৰ অলৰেডি ইয়াত বুল ৰানটো আহিছে ক্ৰিপ্ট'ত। গতিকে আহক আমি ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং শিকোঁ। আৰু যিসকলে ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত জানিব বিচাৰে বা ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং কৰি এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম কৰিব বিচাৰে, তেওঁলোকে ইমিডিয়েটলি মোক যোগাযোগ কৰক। আৰু এইটো সময় ক্ৰিপ্ট'কাৰেঞ্চিৰ সময়, এইটো যুগ ক্ৰিপ্ট'কাৰেঞ্চিৰ যুগ। গতিকে আজি আমেৰিকাৰ প্ৰত্যেকজন ট্ৰেডাৰ, ইনভেষ্টৰ বা প্ৰত্যেকজন মানুহেই আজি আমেৰিকাত more than 60% পিপলে আজি আমেৰিকাত ক্ৰিপ্ট'কাৰেঞ্চি ট্ৰেডিং কৰে। আজি US প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ $1 বিলিয়ন ইনভেষ্টমেণ্ট আছে ক্ৰিপ্ট'কাৰেঞ্চিত। আজি ৱৰ্ল্ডৰ প্ৰত্যেকজন আজি আমাৰ বিলিয়নাৰ ক্ৰিপ্ট'কাৰেঞ্চিত আজি কোটি কোটি টকা, আজি $1 বিলিয়ন $multi-million ইনভেষ্ট আছে ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটত। আৰু ইলন মাস্কৰ মতে আমাৰ ৱৰ্ল্ডৰ ইন ফিউচাৰ ইকনমিটো ক্ৰিপ্ট'কাৰেঞ্চিয়ে কণ্ট্ৰল কৰিব। আৰু যেতিয়ালৈকে ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট যিহেতু এতিয়া আপ ট্ৰেণ্ডত আহিছেহে, গতিকে ইয়াত আমি এণ্ট্ৰি অতি ধুনীয়াকৈ কৰিব পাৰোঁ ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট। আৰু ইয়াত আৰু এটা কথা মই কওঁ, ইয়াত যদি আপোনালোকে টেকনিকেল এই ছিষ্টেমবিলাক নাজানে, ইয়াত ইচিমকো হওক বা মডিফাইড ইয়াত ট্ৰেণ্ড ৰাইডাৰ বা যিবিলাক আমাৰ টেকনিকেল ছিগনেল আছে, ইয়াত হাজাৰ হাজাৰ টেকনিকেল ছিগনেল ডিটেক্ট হয়। আজি মোৰ মেইন ট্ৰেডিং ছিষ্টেমটো হৈছে ইচিমকো। আজি ৱৰ্ল্ডৰ প্ৰত্যেকজন ছাকচেছফুল বা হাইলি ছাকচেছফুল ট্ৰেডাৰ ইচিমকো এপ্লাই কৰে, কাৰণ ইচিমকো ছিষ্টেম মাৰ্কেটত কেতিয়াও ফেইল নহয়। ইণ্ডিয়ান মাৰ্কেটেই হওক, গ্ল'বেল মাৰ্কেটেই হওক, ক্ৰিপ্ট'ই হওক, ফৰেক্সেই হওক, কমডিটি মাৰ্কেটেই হওক, অপশ্যন চেলিঙেই হওক, ইকুইটি মাৰ্কেটেই হওক, ইনভেষ্টিঙেই হওক, ট্ৰেডিঙেই হওক, পৃথিৱীৰ কোনো ছিষ্টেমত ইচিমকো ফেইল নহয়। কিন্তু আপুনি বস্তু জানিব লাগিব, কাৰণ ইচিমকো বনাওঁতে জাপানত 38 years টাইম লাগিছে। গতিকে সেইটো শিকোঁতে আপোনাৰ বা যিকোনো এজন মানুহৰ টাইম লাগিবই। আজি মোৰে ধৰক ইচিমকোটো শিকোঁতে 6 months to 1 year টাইম লাগিছে। গতিকে আপুনি যদি ইচিমকোটো যদি ভালকৈ জানে, আপুনি ফাইনেন্সিয়েল মাৰ্কেটত ইনভেষ্টিঙেই কৰক, ট্ৰেডিঙেই কৰক, শ্বৰ্ট টাৰ্মেই কৰক, লং টাৰ্মেই কৰক, আপুনি কমডিটিয়ে কৰক, ইকুইটিয়ে কৰক, কাৰেঞ্চিয়ে কৰক, ক্ৰিপ্ট'য়ে কৰক, ফৰেক্সেই কৰক, অপশ্যনেই কৰক, আপুনি ছাকচেছ যে হ'ব এইটো এটা 100% কনফাৰ্ম কথা। গতিকে আজি ইচিমকোটো অকল আমি যিবিলাক ৰিটেইল এনালাইষ্ট আছোঁ বা ইণ্ডিভিজুৱেল এনালাইষ্ট বা ট্ৰেডাৰ আছোঁ তেওঁলোকেই নহয়। আজি ধৰক যিসকলে হেজ ফাণ্ড মেনেজ কৰে, আজি $multi-trillion হেজ ফাণ্ড মেনেজ কৰে যিসকলে, আজি ব্লেক ৰক কোম্পানী, তেওঁলোকে এছেট মেনেজমেণ্ট কোম্পানী হয়, $11.3 trillion এটা কোম্পানী হয়। ব্লেক ৰক হওক, আজি ফেডাৰেল ৰিজাৰ্ভ আমেৰিকান বেংকিং ছিষ্টেম বা ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বা আজি
প্ৰত্যেকটো হেজ ফাণ্ড বা প্ৰত্যেকটো মাল্টি মিলিয়নাৰ পৰ্ক ফাৰ্ম প্ৰত্যেকটো আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত যিবিলাক ট্ৰেডিং কৰে বা যিবিলাক প্ৰফেচনেল ট্ৰেডাৰ আজি সকলোৱে ইচিমকো এপ্লাই কৰে আৰু ডুবাইত বা জাপানত বা US-ত ইচিমকো এপ্লাই নকৰা মানুহ নায়েই আজি সকলোৱে ইচিমকো এপ্লাই কৰে কিন্তু বস্তুটো কি বহুতে কয় আজি নৰ্থ ইষ্ট বা অসম বা ইণ্ডিয়াত মোক বহুতে কয় যে ইচিমকোটো যে আপোনাৰ তাতে প্ৰথম দেখিছোঁ এনেকৈ বহুতে মোক কয় এতিয়ালৈকে কিজানি মোৰ দেন 1000 মানুহে মোক কৈছে যে ইচিমকোটো আপোনাৰ বাহিৰে ক'ত দেখা নাই কিন্তু বস্তুটো কি এইটো এটা এতিয়া মানে লুকাই আছে বস্তুটো এইটো ইমান পপুলাৰ হোৱা নাই কাৰণ এইটো ধৰক যিসকলে জানে সেই বস্তুটো ঘপককৈ হেৰি কৰি নিদিয়ে ফ'কাছত লৈ নাহে কাৰণ ইচিমকোটো আপুনি শিকিবলৈ হ'লে আজি যদি বম্বেত বা দিল্লীত বা আপুনি যদি বাহিৰত যদি শিকিবলৈ যায় ইচিমকোটো তাৰ যিটো ফিজ আছে আপোনাৰ 5 লাখ to 10 লাখ আপোনাৰ ফিজ ল'ব ইচিমকো শিকিবলৈ গ'লে সেইকাৰণে বস্তু ধৰক বহুতে হেৰি নকৰে গতিকে আপুনি যদি ইচিমকো যদি শিকে এইটো আপুনি মাৰ্কেটত যে ছাকচেছ হ'ব এইটো 100% ফাইনেল কথা গতিকে আহক আমি ক্ৰিপ্ট'ত ইনভেষ্ট কৰোঁ আৰু ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটটোত বুলৰান ষ্টাৰ্ট হৈ গৈছে গতিকে আহক আমি ক্ৰিপ্ট'ত ইনভেষ্টমেণ্ট কৰোঁ ক্ৰিপ্ট'ত ট্ৰেডিং কৰোঁ আজি বিটকইন ইথেৰিয়াম ৰিপুলছ লাইটখন হওক বা আজি XRP আজি ৱৰ্ল্ডৰ সকলো ক্ৰিপ্ট' মাৰ্কেটত আজি যদি টেকনিকেল যদি আপুনি ছাপৰ্ট কৰিব আপুনি মাৰ্কেটত প্ৰফিট কৰিব পাৰিবই সেইটো কনফাৰ্ম কথা আপুনি টেকনিকেল ছাপৰ্ট কৰাৰ লগে লগে মাৰ্কেটত আপুনি প্ৰফিট কৰিব পাৰিবই কিন্তু টেকনিকেলছবিলাক আপুনি শিকিব লাগিব ইয়াৰ মেইন কথাটো সেইটোৱেই আৰু গতিকে সেইকাৰণে আহক আমি সকলোৱে টেকনিকেল এনালাইচিছ শিকোঁ আৰু ফাইনেন্সিয়েল ট্ৰেডিংটো প্ৰফেচনেলি গ্ৰহণ কৰোঁ আৰু ফাইনেন্সিয়েল ট্ৰেডিং সম্পৰ্কে যিকোনো কথা জানিব বিচাৰিলে শ্বৰ্ট টাৰ্ম বা লং টাৰ্ম ক'ৰ্চ কৰিব বিচাৰিলে ইচিমকোৰ ওপৰত জানিব বিচাৰিলে বা আপুনি ধৰক বেলেগ বেলেগ টেকনিকেল ছিষ্টেমৰ বিষয়ে জানিব বিচাৰিলে ফাণ্ডামেণ্টেলছত জানিব বিচাৰিলে বা কেনেকৈ ইণ্ডিয়ান মাৰ্কেটত ষ্টকবিলাক স্কেন কৰে ইণ্টাৰনেশ্যনেল মাৰ্কেটত কেনেকৈ ষ্টক স্কেন কৰে পেনী ষ্টক কেনেকৈ স্কেন কৰে আজি যিবিলাক আজি সৰু সৰু টোকেন আছে ক্ৰিপ্ট'ত সেইবিলাক কেনেকৈ কাম কৰে আজি সকলো কথা আপোনালোকে জানিব পাৰিব গতিকে আহক আমি টেকনিকেল এনালাইচিছ শিকোঁ আৰু ফাইনেন্সিয়েল ট্ৰেডিংটো প্ৰফেচনেলি গ্ৰহণ কৰোঁ থেংক ইউ হেভ এ গ্ৰেট ডে আকৌ লগ পাম